সাৱধান ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত এফালে বানৰ সংহাৰী ৰূপ আৰু আনফালে জাপানিজ এনকেফেলাইটিছৰ আতংক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে কেইবাগৰাকীও লোক বৰ্তমান পৰ্যন্ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে কলিয়াবৰৰ বান পৰিস্থিতিৰ মাজতে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে এজন ব্যক্তি আক্ৰান্ত ব্যক্তিজন কলিয়াবৰৰ সোণাৰী গাঁৱৰ সুজিত কুমাৰ চাংমাই বৰুৱা কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল ব্যক্তিজন বৰ্তমান ব্যক্তিজন গুৱাহাটীত চিকিৎসাধীন হৈ কোমাত আছে বুলি জানিব পৰা গৈছে জাপানিজ এনকেফেলাইটিছত এজন লোক আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে জখলাবন্ধা CHCয়ে গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা আঁঠুৱা ঔষধীকৰণ আৰু ফগিঙৰ কাম আৰম্ভ কৰিছে গাঁৱে গাঁৱে ৰাইজক সজাগ আৰু সচেতন থাকিবৰ বাবে চিকিৎসকে আগবঢ়াইছে পৰামৰ্শ জাপানিজ এনকেফেলাইটিছৰ লগতে ডেংগু আৰু মেলেৰিয়া জুন মাহৰ পৰা এটা পিক ছিজন যেতিয়াই বৰ্ষা যিটো আৰম্ভ হয় ৰেইনি ছিজন আৰম্ভ হোৱাৰ লগে লগে জুন জুলাই আগষ্ট ইভেন ছেপ্টেম্বৰ অক্টোবৰতো আজিকালি ডেংগু ফিভাৰ দেখা গৈছে তো এতিয়ালৈকে আমাৰ জখলাবন্ধা ব্লক PHCৰ আণ্ডাৰত সোণাৰী গাঁৱত এজন ব্যক্তি সুজিত চাংমাই বৰুৱা 64 ইয়াৰ্ছ তেখেত ৰিটায়াৰ্ড পাৰ্চন তেখেতৰ যোৱাকালি গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিছে যে তেখেতৰ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে তেখেতৰ মই আজি গৈছিলোঁ তালৈকে তেওঁলোকৰ হিষ্ট্ৰীটো ল'লোঁ তেওঁলোকৰ জ্বৰ 2 তাৰিখমানৰ পৰাই জ্বৰ হৈ আছিলে আৰু তেখেতে ৰিটায়াৰ্ড পাৰ্চন কাৰণে তেজপুৰত তেওঁলোকে দেখাই আছিলে তেজপুৰ আপোনাৰ দৰিকা নামৰ হস্পিটেলত দেখাইছিলে প্ৰথমতে তাৰপিছত তেখেতৰ কণ্ডিশ্যনটো ইম্প্ৰুভ নোহোৱাৰ কাৰণে তেখেতক গুৱাহাটী GNRCলৈ ৰেফাৰ কৰি তেখেতৰ অলপমান হয়তো কনচিয়াছনেছত কিবা এটা প্ৰব্লেম তেওঁলোকে দেখাৰ কাৰণে তেখেতৰ নিউৰলজি কিবা থাকিব পাৰে বুলি তেওঁলোকে GNRCলৈ ৰেফাৰ কৰিলে GNRCত গোটেই ইনভেষ্টিগেশ্যন কৰোঁতে তেওঁলোকৰ বিশেষ একো নোলোৱাৰ কাৰণে ডেংগু আপোনাৰ জাপানিজ এনকেফেলাইটিছ পজিটিভ দেখালে যোৱাকালি ইভিনিঙৰ ৰিপৰ্ট তাৰপিছত তেওঁলোকে GNRCৰ পৰা তেওঁক হেল্থ চিটি হস্পিটেললৈ ট্ৰেন্সফাৰ কৰিলে মেডিচিন স্পেচিয়েলিষ্টৰ কনচাৰ্নৰ কাৰণে আৰু তেখেত এতিয়া তাতে চিকিৎসাৰত হৈ আছে আৰু বৰ্তমানে আমি আমাৰ লোকেল এৰিয়া যিখিনি আমাৰ প্ৰট'কল মতে যিখিনি এৰিয়া আপোনাৰ য'ত হৈছে পেচেণ্ট য'ত ওলাইছে সেই এৰিয়াখিনি আমি এতিয়া ITBN মানে হ'ল এইটো আপোনাৰ ইনচেক্টিচাইড ট্ৰিটেড বেড নেট মানে আঁঠুৱাবিলাক আমি ঔষধ দি তাত দি দিওঁ গাঁৱৰ মানুহৰ যিমান আঁঠুৱা চববিলাক আমি সেই ঔষধ তিয়াই এইটো ভিজা কাপোৰত শুকাইবলৈ দিয়া হয় তাৰ লগতে মাছ লাইট কালেকশ্যন হৈ আছে ক'ৰবাত আৰু যদি কিবা মেলে চেলে ওলাই সেইটো কাৰণে হৈ আছে আৰু গধূলি আমি এতিয়া ফগিং আৰম্ভ কৰিম গতিকে হাবি 2 দিনৰ ভিতৰত আমাৰ মাছ লাইট কালেকশ্যন কমপ্লিট হৈ যাব আৰু ITBNটো শেষ হ'ব আৰু লগতে ফগিংখিনি আমি আৰু লগত কৰিম আৰু লগতে আমি আজি ফ্লাড আৰম্ভ হোৱাৰ পৰা আমি অলৰেডি ফগিং আৰু লাইট কালেকশ্যন কামটো কৰি আছোঁ গোটেই জেগাবিলাকত মোৰ ভয় হৈছে সঁচা কথা ক'ব গ'লে মোৰ ভয় হৈছে আমাৰ কলিয়াবৰত যি ধৰণে বানত এতিয়া আক্ৰান্ত হৈ আছে গোটেই চাৰিওফালে পানীৰে ভৰ্তি হৈ আছে তো এইটো অৱস্থাত আপোনাৰ মহবিলাক বৃদ্ধি পাব তেওঁলোকৰ কাৰণে চুইটেবল কণ্ডিশ্যন হৈ আছে এতিয়া গতিকে মহবিলাক আঁতৰা ৰাস্তা আমি দেখা নাই কাৰণ পানী আমি আঁতৰাব নোৱাৰোঁ গতিকে আমি জনসাধাৰণক এইটো কথা ক'ব খোজোঁ যে অন্ততঃ তেওঁলোকে যিখিনি সময়ত গধূলি সময়ত বা আৰ্লি মৰ্ণিং আৱাৰ্ছত যেতিয়া তেওঁলোকে বাহিৰলৈ ওলাই যায় অন্ততঃ মহে যাতে নাকামুৰে সহজতে মহে নাকামুৰে থাকে দীঘল চোলা তেওঁলোকে পিন্ধাটো দৰকাৰ আৰু ৰাতি শোৱাৰ সময়ত যিকোনো কাৰণত পাৰিলে যদি তেওঁলোকৰ অৱস্থাই কয় অন্ততঃ আঁঠুৱাটো তৰি যেন তেওঁলোকে শুৱে এইখিনি আমি ক'ম আৰু জনসাধাৰণক আমি সজাগতা কৰিবলৈ কাৰণে কৈছোঁ আৰু ওচৰে পাঁজৰে এতিয়া মোৰ ভয় হৈছে নেক্সট আমাৰ হাতীমূৰা যিটো মাথাউৰিৰ ওপৰত মানুহ যিখিনি আছে তাত গৰু মহ গাহৰিৰ পৰা চব আছে মানুহখিনি আঁঠুৱা কিমান তৰিছে মই নাজানো গতিকে তেওঁলোকৰ তাতো এই কেছ ওলোৱাৰ সম্ভাৱনা বহুত বেছি প্ৰকট হৈ পৰিছে আমি সেইবিলাক জেগাটো অলৰেডি কৰিছোঁৱেই আকৌ আমি কৰিম বুলি আমি থিৰাং কৰিছোঁ এতিয়া আচলতে গোটেই এটা লাৰ্জ এৰিয়া হৈ যোৱাৰ কাৰণে আমাৰ ফগিংটো মানে আপোনাৰ এপ্লাই কৰাটো অলপমান অসুবিধা হৈছে তথাপিও আমি যিমানখিনি পাৰোঁ আমাৰ কৰ্মচাৰীসকলে তেওঁলোকে কৰি আছে পুথুৰীৰ পৰা আৰম্ভ কৰি এইফালে আপোনাৰ আমাৰ কলিয়াবৰ হেৰিলৈকে গোটেই যিখিনি ব্লকৰ আমাৰ যিখিনি পৰে গোটেইখিনি তেওঁলোকে কৰি আছে মই ভাবোঁ জনসাধাৰণ অলপ সজাগ হ'লে আমাৰ এই বিপদটোৰ পৰা আমি হাত সাৰিব পাৰিম ডেংগুৰ লোকৰ এতিয়ালৈকে ৰিপৰ্ট আমাৰ হাতত হোৱা নাই কিন্তু ফিভাৰ কেছ আৰম্ভ হৈছে আৰু ফিভাৰ কেছবিলাক আমাৰ অলপ ভাইৰেল যেন লাগিছে ফিভাৰ উইথ তেওঁলোক কাফ আৰু লগতে বডি এক
গাৰ বিষ এনেকুৱা কমপ্লেইন কৰি আছে, লগতে হেডেক আছে। যদি যিকোনো মই কওঁ, যিকোনো মানুহৰ যদি ফিভাৰ আক্ৰান্ত হৈছে, যদি পেলেন পেৰাচিটামল খাই তেওঁলোকে আৰাম পোৱা নাই, তেওঁলোকে খুব সোনকালে হস্পিটেলত আহি, আমাৰ মানুহ গ'লেতো তেওঁলোকে কৰিবই, তেওঁলোকেও নিজেও আগবাঢ়ি আহি হস্পিটেলত যেন তেওঁলোকে ব্লাড টেষ্টবিলাক কৰে, তেওঁলোকৰ শ্লাইড টেষ্ট কৰে, ডেংগু আৰু মেলেৰিয়া যাতে আমি সোনকালে ডায়েগন'জ কৰিব পাৰোঁ। গতিকে সকলোৱে থাকক সাৱধানে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।